নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ লৈ গুৰুত্বপূৰ্ণ আপডেট এটা আহি পৰিছে। যিটো আপডেট হ'ল তোমালোকৰ যে যোৱাকালি আমাৰ হনাৰেবল CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন ইলেকশ্যন সভাত অংশগ্ৰহণ কৰিছিল আৰু এই অংশগ্ৰহণ কৰাৰ সময়তে ৰেলী কৰাৰ সময়ত কোনোবা এজন ছাত্ৰীয়ে এনেদৰে সুধিছিল যে ছাৰ আমাৰ পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয়। তেতিয়া ইয়াৰ উত্তৰত আমাৰ CM ছাৰে এনেদৰে এনচাৰটো দিছিল যে তোমালোকৰ পৰীক্ষাৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আছো, মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ ওপৰত CM ছাৰে চিন্তা চৰ্চা কৰি আছে যে তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব নে নকৰে। চ' তোমালোকে টেনশ্যন নকৰিবা। আৰু বহুতেই কৈ আছিলে যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব। আৰু তোমালোকৰ যিটো তোমালোকৰ পাছ কৰাৰ ক্ষেত্ৰত যিটো আহি পৰিছে যে তোমালোকৰ পাছ কৰিবা নে, চ' তোমালোকে পাছ কৰিবা। জাষ্ট খালি তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব নে নহ'ব এইটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হনাৰেবল CM ছাৰে চিন্তা চৰ্চা কৰি আছে। যদি তোমালোকে কোনোবাই এই ভাষণটো চাইছা বা তোমালোকৰ কোনোবাই যদি নিউজ চেনেলত চাইছা তেনেহ'লে গম পাবা। আৰু যদি তোমালোকে চোৱা নাই তেনেহ'লে তোমালোকক কৈ দিওঁ যে CM ছাৰে ইয়াৰ ওপৰত তোমালোকৰ বৈঠক অনুষ্ঠিত কৰিব বা ভাবি চাব, চিন্তা চৰ্চা কৰি চাব, শিক্ষা বিষয়ৰ বহুখিনি মানুহৰ লগত চিন্তা চৰ্চা কৰি চাব। চ' পৰৱৰ্তী সময়ত কি আপডেট দিয়ে এইটো গুৰুত্বপূৰ্ণ হ'ব। চ' আমি যিখিনি দেখা পাইছোঁ নিউজত যেনেদৰে দেখা পাই আছোঁ যে CM ছাৰে কৈছে যে মানে হ'বনে নাই, মানে ইয়াতে না আৰু হাৰ ওপৰত চলি আছে। চ' তোমালোকে টেনশ্যন নকৰিবা। যদি কিবা গুৰুত্বপূৰ্ণ আপডেট আহে পৰীক্ষা বাতিলৰ ক্ষেত্ৰত আমি তোমালোকক ইউটিউব চেনেলৰ জৰিয়তে জনাই দিম। আৰু যদি তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হয় যেনেকুৱাকৈ ৰুটিন আহিব, কি আহিব, চ' সকলোখিনি নীতি নিয়ম তোমালোকক ইউটিউব চেনেলৰ জৰিয়তে জনাই দিম। চ' আজিৰ কাৰণে মানে আছিল, ধন্যবাদ।